So hello everyone, মই যেতিয়া ক্লাছ 11 পঢ়ি আছিলোঁ এইকেইটা পইণ্ট যদি মই গম পালোঁ হয় ধুনীয়াকৈ ভালতে স্ক'ৰ কৰিব পাৰিলোঁ হয়, কিন্তু এইকেইটা পইণ্টছ সেইটো টাইমত মোক জনাই দিয়া কোনো মানুহ নাছিল যে এইকেইটা পইণ্টছ তুমি জনাটো উচিত, এইকেইটা পইণ্টছ তুমি জানিলে ভাল এটা মানে গুড এটা ইম্প্ৰেশ্যন হ'ব। চ' এইকেইটা বস্তু মই জনা নাছিলোঁ। চ' কোনকেইটা পইণ্টছ আছিল সেইকেইটা তোমালোকৰ লগত ডিছকাছ কৰিছোঁ। অলৰেডি মই লিখি লৈ আনিছোঁ। চ' ফাৰ্ষ্ট ইজ ক্লাছ 11 ইজ ডিফাৰেণ্ট ফ্ৰম ক্লাছ 10। প্ৰথম কথা, আমি ক্লাছ 8, ক্লাছ 9, ক্লাছ 10ত যিবোৰ পঢ়িছোঁ সেই সকলোবোৰ বস্তু এই ক্লাছ আমাৰ 11ত কমপ্লিটলি ডিফাৰেণ্ট হয়। এখন তোমালোকে এনেকৈ ভাবা, এটা পুখুৰীৰ নিচিনা ক্লাছ 8, ক্লাছ 9 আৰু ক্লাছ 11 আৰু ক্লাছ 12 এখন সাগৰৰ নিচিনা। পুখুৰীৰ পৰা এখন সাগৰলৈ তুমি জাম্প কৰিব লাগিব। চ' এই প্ৰতিটো বস্তুৱে কি হয় যে এটা এটা গুড ষ্টেপ ল'ব লাগিব, যে এইটো এটা ষ্টেপৰ পিছত এটা ষ্টেপ, তাৰপিছত এটা ষ্টেপ। যেনেকৈ তোমালোকে ক্লাছ 8 পঢ়িছা, 8ৰ পিছত 9 পঢ়িছা, দেন ক্লাছ 10, তাৰপিছত ক্লাছ 11 এতিয়া পাইছে। ঠিক তেনেদৰে যেতিয়া তুমি ক্লাছ 11 পাইছাহি, এতিয়া ভাল এটা ষ্টেপ ল'ব লাগিব ন। সেই ষ্টেপটো তোমালোকৰ ডিপেণ্ড কৰে কেনেকৈ লৈছা। তুমি এতিয়ালৈ ক্লাছ 9ত যি পঢ়িছা, ক্লাছ 10ত যি পঢ়িছা বাদ দিয়া। ক্লাছ 11ত এতিয়া যি পঢ়িবা সেইটো মেটাৰ কৰে। তোমালোকে নিজৰ যোনটো ক্লাছ 12ৰ ৰিজাল্ট কি কৰিব বিচাৰিছা, এই ক্লাছ 11, ক্লাছ 12ৰ তাতেই ডিচাইড কৰিব। বিকজ যোনবোৰ ক্লাছ 11ৰ কনচেপ্ট আছে সেইবোৰ আমাৰ ক্লাছ 12ত লাগিব, আৰু যোনবোৰ আমাৰ ক্লাছ 10ৰ কনচেপ্ট আছে সেইবোৰ ক্লাছ 11ত লাগে। চ' কমপ্লিটলি ডিফাৰেণ্ট হয়। চ' মনত ৰাখিবা, যিমানকেইটা বস্তু এতিয়া পঢ়ি আছা যাতে ভালদৰে পঢ়া। পইণ্ট নম্বৰ 2 ইজ ডোন্ট ইগন'ৰ NCERT। আমি যেতিয়া ক্লাছ 9, 10ত পঢ়ি আছিলোঁ, চ' আমি কিতাপ পঢ়োঁ হয়নে, আণ্ডাৰলাইন কৰোঁ, কিবা কৰোঁ। কিন্তু ক্লাছ 11ত যোনখন ফিজিক্সৰ NCERT আছে বা কেমেষ্ট্ৰি NCERT, বায়'লজি NCERT আছে, চ' সেইবোৰ বস্তু তোমালোকে একদম মিছআণ্ডাৰষ্টুড নকৰিবা যে এইখিনি বস্তু মই নপঢ়িলেও হ'ব নেকি। একদম নকৰিবা। কমপ্লিট তোমালোকে পঢ়িব লাগিব। 100% কুৱেশ্যন তোমালোকৰ সেই কিতাপকেইখনৰ পৰা আহিব। তোমালোকে বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ দিব যোৱা, JEE দিয়া, NEET দিয়া, প্ৰতিটো এক্সামতে তোমালোকে NCERT কুৱেশ্যনেই পাবা। ডেট মিনছ NCERT ইজ মোৰ ইম্পৰ্টেণ্ট। চ' তোমালোকে সেইটো কথা মনত ৰাখিব লাগিব যে NCERT তোমালোকে স্কিপ কৰিব নোৱাৰা। পইণ্ট নম্বৰ 3, বেকলগ প্ৰব্লেম। আমি যেতিয়া ক্লাছ 11 আৰম্ভ কৰোঁ ন, ক্লাছ 10ত যেতিয়া আমাৰ কনচেপ্টটো ভাল নহয়, ক্লাছ 11ত যেতিয়া আমি আহোঁ, ক্লাছ 10ৰ কনচেপ্ট এটা ভাল নহ'লে ক্লাছ 11ত যেতিয়া আহোঁ, আমি কি হয় যে কিছুমান বস্তু আমি স্কিপ কৰি দিওঁ, যে এইটো মোৰ টান লাগিছে মই স্কিপ কৰি দিওঁ, আৰু সেই স্কিপ কৰা বস্তুটোৱে কেতিয়াবা এক্সামত দেখা যায়। চ' সেইটো কাম নকৰিবা। যদি ধৰি লও তুমি আজি স্কুল যোৱা নাই বা কোনোবা এটা কোচিঙত পঢ়ি আছা, চ' আজি যদি তুমি বস্তুটো পাৰা নাই, তুমি কি কৰিবা যে সেই বস্তুটো অহাকালিলৈ কমপ্লিট কৰিবা। বিকজ এটা কনচেপ্টৰ লগত নেক্সট কনচেপ্টটো ৰিলেটেড হৈ থাকে। এটা নোৱাৰিলে নেক্সটটো নোৱাৰিবা। চ' মনত ৰাখিবা যে যোনটো পঢ়ি আছা সেইটো যাতে নেক্সট ডে তুমি ক্লিয়াৰ কৰা। অ'কে, দিছ ইজ দ্য মেইন পইণ্ট। দেন পইণ্ট নম্বৰ 4, ডোন্ট কম্পেয়াৰ ইয়ৰ চেল্ফ উইথ আদাৰ্ছ। তুমি বেলেগৰ লগত নিজকে কম্পেয়াৰ নকৰিবা যে বেলেগে তোমালোকৰ ইমান মাৰ্কছ পাইছে, তুমি ইমান মাৰ্কছ পাইছা, সেইটো নকৰিবা। তুমি নিজৰ মাৰ্কছ নিজে ইম্প্ৰুভ কৰিব লাগিব। যদি তুমি আজি এক্সামত 30 পাইছা, নেক্সট তোমাৰ গ'ল হ'ব লাগে তুমি 35 to 40 কেনেকৈ পাব পাৰা। এটা সৰু সৰু ষ্টেপ ল'ব লাগিব। চ' এতিয়াৰ পৰা এক্সাম দি যোৱা, সৰু সৰু টেষ্ট দি যোৱা, যাতে গম পোৱা নিজৰ ভুল ক'ত হৈ আছে, আৰু তোমালোকে ৰিভাইজ কৰিবা। যোনখিনি পইচা যদি ৰিভাইজ নকৰা এনেও মাৰ্কছ নাহে হয়নে। চ' যোনখিনি পঢ়িছা ভালদৰে পঢ়া আৰু বেলেগৰ লগত কম্পেয়াৰ নকৰিবা। 30 পাইছা, নেক্সট এক্সামৰ টাৰ্গেট লোৱা যে 40 পাবা, তাৰ নেক্সটত 50, 60 এনেকৈ ইম্প্ৰুভ হ'ব। অ'কে, নেক্সট, কনচিষ্টেঞ্চি ইজ গ্ৰেটাৰ দেন মটিভেশ্যন। চোৱা, এটা আমাক মটিভেশ্যন লাগে যে আজি পঢ়া এনেকৈ কৈ থাকিলেহে আমি পঢ়া যায় কেতিয়াবা, নহয় হয়নে। চ' এইটো নকৰিবা। যেতিয়া কনচিষ্টেঞ্চি লাগিব, যে তোমাৰ পঢ়িবৰ কাৰণে নিজৰ আগ্ৰহ থাকিব লাগিব। যদি তুমি ডেইলি 1 ঘণ্টা 2 ঘণ্টা এনেকৈ পঢ়ি থাকা, ডেইলি পঢ়িছা, তেতিয়া সেইটোতকৈ আজি মই মটিভেশ্যন দিছোঁ যে আজি পঢ়া বুলি, তেতিয়া পঢ়াতকৈ ডেইলি পঢ়াটো বহুত ইম্প্ৰুভ হ'ব। তুমি 10 ঘণ্টা পঢ়াৰ কোনো প্ৰয়োজন নাই। 10 ঘণ্টা পঢ়ি তুমি 1 সপ্তাহ পঢ়িবা, 2 ঘণ্টাকৈ তুমি 1 মাহ পঢ়িবা। 2 ঘণ্টাকৈ 1 মাহটো বেছি বেনিফিচিয়েল হ'ব নহয়। চ' দিছ ইজ দ্য পইণ্ট। দিছ ইজ কনচিষ্টেঞ্চি ইজ গ্ৰেটাৰ দেন মটিভেশ্যন। মটিভেশ্যন তোমাৰ ইনাৰ চেল্ফ মটিভেটেড হ'ব লাগিব, যে আজি মই এইটো কৰিব বিচাৰিছোঁ। মই ইয়াৰ পৰা JEE, মই ইঞ্জিনিয়াৰ হ'ব বিচাৰিছোঁ, মই IITত যাব বিচাৰিছোঁ, মই এইমছত যাব বিচাৰিছোঁ, মেডিকেল কৰিব বিচাৰিছোঁ। এটা গ'ল থাকিব লাগে। সেই গ'লটো যেতিয়া তুমি ফিক্স কৰিবা যে মই এইটো গ'লত যাম, অট'মেটিকেলি তুমি যাব পাৰিবা যে মই এনেকৈ যাব লাগিব, মই এইখিনি বস্তু বুজিব লাগিব। আজিকালি চব বস্তু অনলাইন হৈ গ'ল। চ' তোমালোকে ধুনীয়াকৈ চাৰ্চ কৰিব পাৰা অনলাইনত যে এইটো এক্সামৰ বিষয়ে কি হয়, সেইটো এক্সামৰ বিষয়ে কি হয়, অলৰেডি জানাই তোমালোকে হয়নে। নেক্সট হ'ল চুজ গুড ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছৰ আমাৰ বহুত এটা পইণ্ট থাকে, আমাৰ ৰিয়েল লাইফতে হওক
বা প্ৰেক্টিকেল লাইফতে হওক কি হয় যে যদি তোমালোকৰ সংগটো ভাল নহয় তুমি এনেও আগুৱাই যাব নোৱাৰা যোনে মই এনেকুৱা কোৱা নাই যে চব বস্তু আমাৰ বেয়াই হয় সেইটো কোৱা নাই কিন্তু ভাল বস্তু এটাৰ সংগত থাকিলে তোমাৰ ভাল হোৱাৰ সেইটো বহুত বাঢ়ি যায় চ' কি কৰিবা যে ট্ৰাই কৰিবা তোমাৰ যোনবোৰ বিশ্বাসী গুড ফ্ৰেণ্ডছ যোনে পঢ়া শুনাত হেল্প কৰে পঢ়িবৰ কাৰণে তোমাক মটিভেট কৰে বা তুমি বেলেগক মটিভেট কৰা আৰু দুইটাই চেল্ফ মটিভেটেড হয় তেনেকুৱা নিচিনা ফ্ৰেণ্ড বনাবা বিকজ 11-12ৰ বস্তু ফ্ৰেণ্ড পোৱাৰ পিছত তুমি আকৌ সেইবোৰ পাহৰি যাবগৈ যে ইহঁতো আছিল এটা টাইমত এনেকুৱা লাগিব ইহঁতেও মোৰ লগত পঢ়িছিল হয়নে চ' সেইটোৱে পইণ্টটো যে নিজে কৰিব লাগিব কিছুমান বস্তু গুড ফ্ৰেণ্ডছ বনাবা যাতে নিজে ইম্প্ৰুভ কৰিব পাৰে নিজৰ মাৰ্কছটো ইম্প্ৰুভ হয় দেন লাষ্ট ইজ ডোণ্ট ষ্টাডি অনলি বিফ'ৰ এক্সাম অলৰেডি কৈছোঁ এখন সাগৰৰ নিচিনা চ' ইয়াতে নাভাবিবা যে তোমালোকে অনলি ইয়াৰ চিলেবাছটো এক্সামৰ আগত পঢ়িব লাগিব তেনেকুৱা নাভাবিবা বিকজ যদি তুমি ডেইলি নপঢ়া এক্সামত পাহৰি যাবগৈ চিলেবাছটো বহুত হিউজ হয় যেতিয়া আমাৰ এডুকেশ্যন লেভেলৰ যোনটো জাম্প হয় ক্লাছ 8ৰ পৰা ক্লাছ 9ৰ যোনটো জাম্প হয় এটা হিউজ জাম্প হয় নেক্সট জাম্প আমি ক্লাছ 10ৰ পৰা ক্লাছ 11ত মাৰোঁ যেতিয়া তুমি ক্লাছ 8ৰ পৰা ক্লাছ 9ত আহিছা সেই জাম্পটো আৰু 10ৰ পৰা ক্লাছ 11ত অহা জাম্পটো কমপ্লিটলি ডিফাৰেণ্ট হয় এতিয়া কমপ্লিটলি ডিফাৰেণ্ট বস্তু পঢ়ি আছা যাৰ কনচেপ্টখিনি ইজি লাগি আছে সিহঁতেতো পঢ়িব ভাল পাই আছা যাৰ টান লাগিছে সি গোটেই ছাবজেক্টটোৱে বেয়া পাব কিয় ডেট মিনছ তাৰ কনচেপ্টখিনি ক্লিয়াৰ হোৱা নাই চ' সেইটো কাৰণে কৈছোঁ যে অনলি এক্সামৰ আগত পঢ়িম বুলি নাভাবিবা এতিয়াৰ পৰা পঢ়ি যোৱা যাতে এক্সাম টাইমত তোমাৰ এনেকুৱা নহয় যে মই পঢ়িব লাগিছিল যে মই এইটো কৰিব লাগিছিল এনেকুৱা নহয় যাতে ঠিক আছে চ' ভিডিঅ'টোত এইখিনি আছিল চ' একেটা পইণ্টছ মনত ৰাখিবা ধুনীয়াকৈ স্ক'ৰ ইম্প্ৰুভ হৈ যাব টেনশ্যন ল'বলগীয়া একো নাই এণ্ড যদি তোমালোকে CW কাৰণে প্ৰিপেৰেশ্যন কৰি আছা কোনোবাই অলৰেডি মই প্লান ফিজিঅ'লজি হিউমেন ফিজিঅ'লজি আৰু চেল এইকেইটাৰ মই ধুনীয়াকৈ 5, 6, 7, 8, 9, 10, 11টা চেপ্টাৰ ধুনীয়াকৈ MCQ ডিছকাছ কৰি দিছিলোঁ ধুনীয়াকৈ চেনেলটো যাই পেলাই চাই ল'বা ঠিক আছে থেংক ইউ